যিয়ে নাথাকক আপোনালোকে কথাটো কোৱাৰ আগত ল'ৰাটোৱে ভাবিলে নে লাগিব আপোনালোকে হেতিৰো হেৰিটো ভাবক আপোনালোকে আমি চিন্তা নকৰিলো আমি অতদিনে আমি তাৰ লগত কাজিয়া পেচাল কৰা দেখিছে আপুনি তেতিয়াহ'লে ভিক্ষাৰী জাত বুলি ক'বলৈ আপোনালোকক কোনে অধিকাৰ দিলে নাই কোৱা দাদা তেনেকা নাই কোৱা চব সেইটো কোৱা নাই মানে কি আপুনি কি বুজাব বিচাৰিছে আমি ধেমালি কৰিছো বুলি ভাবিছে নেকি মানে তেওঁ এতিয়াও মানি লোৱা নাই মানে আপুনি মানি লোৱা নাই আপুনি মানি লোৱা নাই নেকি মানি লোৱা নাই ৰ'ব দাদা কি ৰ'ব কি কথা ইমানখিনি দল সংগঠন অহাৰ পিছত আপুনি বিশ্বাস কৰি ল'ব পৰা নাই মানে এনে ক'ব নেকি ইমানখিনি মানুহ ৰাইজ এনে আহিব নেকি আপোনাৰ না তেওঁ প্ৰুফ লাগে যে নহয় আপুনি এতিয়াও আপুনি মানি লোৱা নাই এতিয়াও মানি লোৱা নাই গম পাইছে প্ৰুফ লাগে কাক কৈছে মানে নিৰ্দিষ্টভাৱে মানে অসমীয়া জাতিটোক কৈছে নাই কোৱা দাদা জাতীয় কি নাই এনে উঠি নাই আমি কি ধেমালি কৰি আহিছো নেকি আপোনালোকৰ ওচৰত মানে ইমান ধেমালি কৰি আহিছো প্ৰুফ বিচাৰিছে আমি জন্ম ইয়াতে হৈছো ইমান যদি ভাবিছিলে তেনেহ'লে কোৱা আগত কিয় নাভাবিলে আপোনালোকে নহয় না আমি ইমানখিনি মানুহ এনেই আহিছো ধেমালি কৰিবলৈ আহিছো ধেমালি কৰিবলৈ আহিছো মানে তেওঁ প্ৰুফ লাগে হা প্ৰমাণ প্ৰত্যেকবাৰ আপোনালোকে ইয়াতে ইছ্যু কেলে চাকি জ্বলাইছে মানুহ মৰিলে অসমীয়া মানুহ মৰিলে চাকি জ্বলাইছে নিশ্চয় অত্যন্ত দুৰ্ভাগ্যজনক কথা যে বোকাখাটত অভিষেক আগৰৱালা বোলা যিজন আমাৰ পুষ্কৰ অটোমোবাইলছৰ স্বত্বাধিকাৰী তেখেতে ফোন কৰি ফোনত মানে অসমীয়া জাতি সত্তাক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি কিবা মানে আমি সামাজিক মাধ্যমত ক'ব নোৱাৰা ভাষাকে এটা জাতিক এটা জাতীয় সত্তাক যি ধৰণে মানে গালি পাৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমাৰ বোকাখাটৰ সকলো দল সংগঠনে আজি মানে সেই কথাখিনি শুনাৰ পিছত মানে থাকিব নোৱাৰি আজি ইয়াত প্ৰতিটো দল সংগঠন আজি উপস্থিত আছে বোকাখাটৰ সকলো ৰাইজ আজি ইয়াত উপস্থিত আছে আৰু সকলোৱে সেই তেনেধৰণৰ তুচ্ছ তাচ্ছিল্য এটা জাতি সত্তাক অপমান কৰাৰ কাৰণে আমি আজি সকলোৱে একগোট হৈ আহি আজি ইয়াত মানে তেখেতসকলৰ যিটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটো বন্ধ ৰাখিবৰ কাৰণে আমি দাবী জনাইছো আৰু অনাগত দিনত এই প্ৰতিষ্ঠানটোৰ যিগৰাকী স্বত্বাধিকাৰী অভিষেক আগৰৱাল তেখেতে আহি ৰাজহুৱাভাৱে যেতিয়ালৈকে আমাৰ বোকাখাটবাসীৰ লগত তথা সমগ্ৰ অসমীয়া জাতিটোৰ লগত ক্ষমা নিবিচাৰে তেতিয়ালৈকে কিন্তু আমি প্ৰতিষ্ঠানটো খুলিবলৈ নিদিওঁ আৰু এটা কথা যে তেখেতসকলে ইয়াত আহি যেতিয়া ব্যৱসায় কৰি আছে প্ৰথমে তেখেতসকলে অসমীয়া হ'ব লাগিব অসমীয়া সত্তাটোক আঁকোৱালি ল'ব লাগিব অসমীয়া সত্তা তেখেতসকলে মানে কি অসমীয়া নহয় মানে অসমীয়া জাতিটোক যি ধৰণে তেখেতসকলে মানে ব্যৱহাৰ কৰিছে যে অসমীয়া ভিক্ষাৰী জাতি মানে অসমীয়াটো জাতি নহয় এটা সত্তা হয় না সেই সত্তাটোক গালি পাৰিছে গতিকে সকলোৱে বেলেগ বেলেগ জাতিৰ মানুহ আমি কিন্তু অসমীয়া এটা সত্তাক যেতিয়া গালি পাৰিব আমি কোনোৱে কিন্তু মানে আমি মনে মনে বহি নাথাকো এটা জাতীয় সত্তাক গালি পাৰিছে গতিকে আমি তেখেতসকলক মই ভাবো যে যদি তেওঁ অসমীয়াই নহয় অসমীয়া সত্তাই নহয় তেওঁ যে যি ধৰণে তেওঁ অসমীয়াক গালি পাৰিছে মানে তেওঁ অসমীয়া নহয় মানে যদি অসমীয়া নহয় তেখেতে মাত্ৰ ইয়াত মানে ব্যৱসায় কৰিবৰ কাৰণে আৰু আমাৰ পৰা সেই মোটা মোটা ধন লৈ ইয়াত মাত্ৰ ব্যৱসায় কৰিবৰ কাৰণেহে আহিছে মানে তেওঁ অসমীয়া নহয় মানে অসমীয়া সত্তাক যেতিয়া গালি পাৰিছে তেওঁ অসমীয়া নহয় মানে প্ৰথমে আমি আহ্বান জনাব বিচাৰিছো যে অসমীয়া সত্তাক সন্মান কৰিব লাগে আৰু প্ৰথমে আমি অসমীয়া হ'ব লাগে জাতি সকলোৰে বেলেগ বেলেগ কিন্তু আমি অসমীয়া সত্তাক সন্মান কৰিব জানিব লাগে আৰু এই অসমীয়া সত্তাক অসন্মান কৰা এই অসমীয়া সত্তাক গালি পৰা এই অভিষেক আগৰৱালাই পুষ্কৰ অটোমোবাইলছৰ যি স্বত্বাধিকাৰী তেখেতে আহি যেতিয়ালৈকে ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে অসমীয়া সত্তাৰ ওচৰত বোকাখাটবাসী ৰাইজৰ ওচৰত যেতিয়ালৈকে ক্ষমা নিবিচাৰে তেতিয়ালৈকে কিন্তু এই প্ৰতিষ্ঠানখন বন্ধ থাকিব এই কথা আমি স্পষ্ট আকাৰে সকলো দল সংগঠনে আমি ঘোষণা কৰি দিছো পুষ্কৰ অটোমোবাইলছৰ যিজন স্বত্বাধিকাৰী অভিষেক আগৰৱাল তেখেতে কিছুদিন পূৰ্বে অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি যথেষ্ট ধৰণৰ গালি গালাজ কৰিছে আৰু আমি এই কথা সমগ্ৰ বোকাখাটৰ দল সংগঠনে আমি ধিক্কাৰ জনাইছো আৰু তেখেতে আহি বোকাখাটত ৰাজহুৱাভাৱে ক্ষমা নোখোজা পৰ্যন্ত তেখেতৰ যি প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান আমি বোকাখাটৰ সমূহ দল সংগঠন আৰু ৰাইজে মিলি আমি বন্ধ ৰাখিম আৰু তেখেতে অনতিপলমে আহি ক্ষমা খোজক
আপোনাৰ পুষ্কৰ অট'মোবাইলছৰ যি স্বত্বাধিকাৰী তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে, আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও মানি নলওঁ। কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে। তেওঁলোকে এটা কথা জনা উচিত, ধাৰ তেওঁলোকে খাইছে, ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই। অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতিটোক ধাৰুৱা বুলি ক'বলৈ সেই অধিকাৰ কোনো দিয়া নাই। আৰু যেতিয়ালৈকে তেওঁলোকৰ যি পুত্ৰই যি বেয়া ব্যৱহাৰ কৰিলে, যেতিয়ালৈকে বোকাখাতৰ মাজমজিয়াত সামাজিকভাৱে তেওঁলোকে মাপ নুখুজিব, তেতিয়ালৈকে এই ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।